হেল্ল' এভৰিৱান, নমস্কাৰ। অসমীয়া পাকঘৰৰ অন্য এটা ৰেচিপি ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ আদৰণি জনাইছোঁ। আজি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ বামলা মাছৰ এটা ৰেচিপি। তাৰ কাৰণে প্ৰথমতে মই 3টা বামলা মাছ কাটি লৈছোঁ। এটা বিলাহী কাটি লৈছোঁ, 2টা পিঁয়াজ, 4-5টামান কেঁচা জলকীয়া, এটা আলু কাটি লৈছোঁ, কেইখিলামান মান ধনিয়া পাত আৰু এচামুচ নহৰু আদা খুন্দি লৈছোঁ। এতিয়া বামলা মাছকেইটা অকণমান কুহুমীয়া গৰম পানীত তিয়াই ধুই লৈছোঁ। আনফালে কেৰাহীখন গেছত গৰম হ'বলৈ দি অলপমান মিঠাতেল দি ল'লোঁ। তেলখিনি গৰম হৈ যোৱাত এতিয়া আলু কেইটুকুৰা প্ৰথমতে মই ফ্ৰাই কৰি লৈছোঁ। অকণমান নিমখ আৰু হালধি দি আলু কেইটুকুৰা মই ফ্ৰাই কৰি লৈছোঁ। একেবাৰে সিজাকৈ ফ্ৰাই নকৰিলেও হৈ যায়। অকণমান আলু কেইটুকুৰা ৰঙচুৱা ৰং এটা ধৰে যে সিমানটো সময়লৈকে ফ্ৰাই কৰিলে হৈ যাব। কাৰণ পিছত আৰু অলপ সময় সিজাব লাগিব, সেইকাৰণে অকণমান ৰঙচুৱা হোৱালৈকে ফ্ৰাই কৰিলে হৈ যাব। আৰু এয়া ফ্ৰাই কৰা হৈ গৈছে। এতিয়া তেলখিনি নিগৰিবলৈ দি কেৰাহীৰ পৰা নমাই ৰাখি লৈছোঁ। একেখিনি তেলতে মাছ কেইপিছো ফ্ৰাই কৰি লৈছোঁ। লগতে অকণমান হালধি আৰু নিমখ দি লৈছোঁ। বামলা মাছকেইটা মই অকণমান ৰঙচুৱা হোৱালৈকে ফ্ৰাই কৰি লৈছোঁ। আৰু ৰঙচুৱা হোৱালৈকে ফ্ৰাই কৰিলেহে খাবলৈ মাছকেইটা ভাল হয়। তেলখিনি নিগৰিবলৈ দি মাছ কেইপিচ কেৰাহীৰ পৰা নমাই ৰাখি ল'লোঁ। একেখিনি তেলতে কেইটামান পাঁচফোৰণ দি দিছোঁ। পাঁচফোৰণখিনি ফুটি অহাৰ পিছতে কাটি ৰখা পিঁয়াজ আৰু জলকীয়া কেইটা দি দিছোঁ। ইয়াত জ্বলা অকণমান মই সৰহকৈ দিছোঁ, কাৰণ এই তৰকাৰীখনত অকণমান জ্বলা বেছি হ'লে খাই ভাল লাগে। আপোনালোকে প্ৰয়োজন অনুসৰি দি ল'ব। এতিয়া গেছটো একেবাৰে কমাই ৰাখি পিঁয়াজখিনি ৰঙচুৱা হোৱালৈকে ভাজি ৰাখিব লাগিব। পিঁয়াজখিনি 1 মিনিটমান সময় ভাজি ৰখাৰ পিছত এতিয়া দি দিছোঁ এচামুচ নহৰু আদা। নহৰু আদাখিনি দিয়াৰ পিছত গোটেইখিনি ৰঙচুৱা হোৱালৈকে ভাজি ৰাখিব লাগিব। গোটেইখিনি ৰঙচুৱাকৈ ভাজি হৈ গ'ল। এতিয়া ইয়াৰ লগত দি দিছোঁ বিলাহী কেইটুকুৰা। বিলাহীখিনি দিয়াৰ পিছত অকণমান হালধি আৰু নিমখ দি দিছোঁ। এতিয়া আকৌ ভালকৈ গোটেইখিনি লৰাই প্ৰায় 3 মিনিটমান সময় ভাজি ৰাখিব লাগিব। গেছটো ল' টু মিডিয়াম ফ্লেমতে ৰাখি লৈছোঁ। এতিয়া ইয়াৰ লগত দি দিছোঁ এচামুচ ধনিয়া আৰু জিৰা গুড়ি। ধনিয়া আৰু জিৰা গুড়িখিনি মই ঘৰতে খুন্দি ৰখা হয়। তাৰপিছত দিছোঁ এয়া অকণমান কাশ্মীৰী ৰেড চিলি পাউডাৰ কালাৰটোৰ কাৰণে। ৰেড চিলি পাউডাৰটো আপোনালোকে নিদিলেও কোনো কথা নাই। মই অকণমান কালাৰটো হ'বৰ কাৰণে দিলোঁ আৰু গোটেইখিনি 2 মিনিটমান সময় ভাজি ৰাখি ল'লোঁ। এতিয়া হেতাখনৰ জোখাৰে 1 হেতামান পানী দি দিছোঁ। পানীখিনি দিয়াৰ পিছত অকণমান সময় লৰাই আকৌ ঢাকনখনে ঢাকি ৰাখি দিছোঁ 3 মিনিটৰ কাৰণে। মাজে মাজে ঢাকনখন দাঙি 2 বাৰ এনেকৈ মই লৰাই আছিলোঁ। বিলাহীখিনি ধুনীয়াকৈ সিজি গ'ল। এতিয়া ইয়াৰ লগত দি দিছোঁ ফ্ৰাই কৰি ৰখা আলু আৰু মাছ কেইপিচ। মাছ কেইপিচ দিয়াৰ পিছত আকৌ 2 মিনিটমান সময় এনেকৈ লৰাই ভাজি ৰাখি ল'লোঁ। বামলা মাছ আপোনালোকে এইদৰে বনাই খাইছেনে? যদিহে বনাই খোৱা নাই তেনেহ'লে এইদৰে এবাৰ বনাই খাই চাবচোন, নিশ্চয় ভাল পাব। এতিয়া আকৌ আধা কাপৰ জোখাৰে পানী দি দিছোঁ। মই হেতাখনেৰে জোখ এটা দি লৈছোঁ, 1 হেতামান দি দিছোঁ। তাৰপিছত অকণমান সময় লৰাই আকৌ ঢাকনখনে ঢাকি ৰাখি দিছোঁ 5 পৰা 7 মিনিটৰ কাৰণে। 5 মিনিটমানৰ পাছত এয়া দেখিছে ধুনীয়াকৈ গোটেইখিনি সিজি গৈছে। একেবাৰে শেষত এতিয়া দি দিছোঁ অলপমান মান ধনিয়া পাত। মান ধনিয়া পাতৰ সলনি আপোনালোকে ধনিয়া পাতো দিব পাৰে। আৰু এয়া হৈ গ'ল আমাৰ বামলা মাছৰ তৰকাৰীখন। আপোনালোকে এইদৰে এবাৰ বনাই খাই চাবচোন, খুব ভাল লাগে খাবলৈ। আৰু শেষলৈকে মোৰ এই ভিডিঅ'টো চোৱাৰ কাৰণে আপোনালোকলৈ বহুত বহুত ধন্যবাদ।